Viewers, welcome to NBA Detect. So finally order ahi hoise. 9 September ji hearing asile. Tar asot order uloa nasile. Aji order tu screen ot aplokok dekhabo bicharisu. Aro bikhekke moi kowa dhorone 5550 protyeker karone eti bhal khobor. Ei order ot ete bostu puroni order or jikhini reference di tat eta bostu ullekh kora ase je ji petitioner falor pora EWA ji নোটিছ জাৰি কৰিছিলে ডকুমেন্ট 6টা বিচাৰিছিলে 6 নম্বৰছ ডকুমেন্ট আৰু সেই নোটিফিকেশনটো কেনসেল কৰিব লাগে বুলি যি এপিল কৰা হৈছিলে হেতু বৰ্তমান সময়ত এপিল কৰাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰিছে মেইন পইণ্টটো আৰু অৰ্ডাৰত বিভিন্ন ধৰণৰ কথা উল্লেখ কৰা আছে যোৱাকালি তেখেতে হেৰি নাছিলে অনুপস্থিত আছিলে যিজন সুপ্ৰিম কোৰ্টৰ এডভোকেট মিস্টাৰ কাৰ্লা স্যাৰ ঠিক আছে আৰু নেক্সট কথা হৈছে তেখেতে বিচাৰিছিলে 17 ৰ কাৰণে 17 তাৰিখৰ কাৰণে আৰু কিবা এডজাৰ্নমেন্টৰ কথা লিখা আছে এইখিনি গোটেইখিনি লিগ্যাল টাৰ্মছ হয় এইখিনিটো আমি ইমান গম নাপাও ঠিক আছে কিন্তু মেইন কথাটো হৈছে মই আপোনাক দেখাব বিচাৰিছো মেইন পইণ্ট সেই মেইন পইণ্টত কি উল্লেখ কৰা আছে মই হেতু আপোনাক পুন প্ৰথমতে দেখাব বিচাৰিছো That's all. Point number 6. Reading of the aforesaid order, it's apparent that though this court, upon considering the submission made by the learned counsels for both sides and also considering the entire facts and circumstances of the case, has observed that though some list of testimonies documents were sought from the candidates, but the same cannot be held that there is any apprehension of cancellation of candidature of present petitioners. Further observing that the completion of verification since may take some more time, there is no necessity of suspending the impugned notification dated 17/6/2025 issued by the Directorate of Elementary Education Assam. তাৰমানে ইয়াৰ মুখ্য কথাটো এইটোই হৈছে যে যি 17 তাৰিখে DWA নোটিফিকেশন প্ৰকাশ কৰিছিলে 6 নম্বৰ ডকুমেন্ট বিচাৰিছিলে NIS প্ৰাৰ্থীসকলৰ পৰা তেওঁলোকৰ যেটো ইন সাৰ্ভিস প্ৰুফ লাগে আৰু অন্য যিখিনি তেওঁলোকৰ ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন কাৰণে যিখিনি ডকুমেন্টছ বিচাৰিছিলে সেইখিনি বিচাৰিব নালাগে বুলি যেহেতু এই কেছ ফাইল কৰা হৈছিল সেই নোটিফিকেশনটো উইথড্ৰ কৰাৰ কোনো প্ৰয়োজন নাই বা কেনসেল কৰাৰ কোনো প্ৰয়োজন নাই যেহেতু ভেৰিফিকেশন কৰা আৰু সময় আছে আৰু এইটো উল্লেখ কৰিছে তাতে অৰ্ডাৰত যে এই যিখিনি ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে বিচৰা হৈছে হেতু তেওঁলোকৰ ক্যান্ডিডেটৰ কেনসেল কৰিবৰ কাৰণে এটো নহয় হেতু বুলি তাত উল্লেখ কৰিছে ঠিক আছে হেতু কোনো ধৰণৰ ইন্টেনশন বা এপ্ৰেহেনশন নাই বুলি উল্লেখ কৰিছে গতিকে গোটেই মেটাৰটো বৰ্তমান 5550 ৰ পিনে আছে বা তেওঁলোকৰ ক্ষেত্ৰতে আছে বুলি কব আৰু এনআইএছৰ ক্ষেত্ৰতো আছে বিকজ যিখিনি এন সাৰ্ভিস তেওঁলোকৰটো কোনো প্ৰবলেমে নাই ঠিক আছে গতিকে নেক্সট আকৌ লিস্টেড হ'ব 11 তাৰিখে 11/9/2025 অহা কাইলৈ কেছ আকৌ হিয়াৰিং হ'বই পুনৰ লিষ্ট কৰা হৈছে গতিকে যি অৰ্ডাৰ আহিব আকৌ কাইলৈ দেখা পাম কিন্তু এতিয়ালৈকে এইখিনি আপডেট আছিলে সো থ্যাংক ইউ সো মাচ